নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰভিশ্যন কাউন্সিলৰ ফালৰ পৰা ভালেকেইটা জব নতুনকৈ মুকলি হৈছে। এই ভিডিঅ'টোত আমি আজি এই জবকেইটাৰ বিষয়ে সবিশেষ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেনেদৰে আবেদন কৰিব গোটেইখিনি ভালদৰে বুজি পাব। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট কাম ক্লাৰ্ক। পোষ্ট দুটা মুকলি হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি গোলাঘাট আৰু কামৰূপ মেট্ৰ' লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি বিচৰা হৈছে। লগতে জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। নলেজ অফ একাউণ্টছ এণ্ড ৱৰ্কিং নলেজ অফ কম্পিউটাৰ, এইখিনি আপোনালোকে ভালদৰে জনা হ'ব লাগিব। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,000 পাৰ মান্থ, ফিক্স থাকিব। এজ লিমিট মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। মিনিমাম 18 ইয়াৰ্ছ অফ age on 1124, maximum age should not be more than 40 years, age on 1124. 2 নম্বৰ পোষ্টটো হৈছে চকীদাৰ। 3টা পোষ্ট মুকলি হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে গোলাঘাট, তিনিচুকীয়া আৰু কামৰূপ মেট্ৰ' লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে মিনিমাম 8 পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 9,000 পাৰ মান্থ, ফিক্স থাকিব। এজ লিমিট মিনিমাম 18 ইয়াৰ্ছ, এজ অন 1124 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এজ অন 1124। 1/1/2024 তাৰিখলৈকে যিসকল কেণ্ডিডেটৰ 40 বছৰ হৈছে তেখেতলোকেহে এপ্লাই কৰিব পাৰিব। 3 নম্বৰ পোষ্টটো হৈছে পি এডুকেটৰ। 2টা পোষ্ট মুকলি হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে গোলাঘাট আৰু তিনিচুকীয়া লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন একো বিচৰা নাই জবটোৰ বাবে। অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ কি থাকিব লাগিব ইয়াতে দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ আৰু চেলাৰী ফিক্স থাকিব। এজ লিমিট দিয়া হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। 4 নম্বৰ পোষ্টটো হৈছে চাইক'লজিষ্ট। পোষ্ট এটা মুকলি হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ডিব্ৰুগড় লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেট ইন চাইক'লজি বা কমিউনিটি ছায়েন্স ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বিচৰা হৈছে। আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ফিল্ড ডেডিকেশ্যন অৰ কাউন্সেলিং, প্ৰিভিয়াছ ৱৰ্কিং এক্সপিৰিয়েঞ্চ উইথ গভাৰ্ণমেণ্ট NGO এটচেট্ৰা। শুড হেভ নলেজ অফ ইংলিছ, হিন্দী, লোকেল লেংগুৱেজ এণ্ড কম্পিউটাৰ। এইখিনি আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। আৰু ইংলিছ, হিন্দী আৰু লোকেল লেংগুৱেজ 3টা লেংগুৱেজ আৰু লগতে কম্পিউটাৰ নলেজ আপোনালোকৰ ভালদৰে থাকিব লাগিব জবটোৰ বাবে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 17,500 পাৰ মান্থ, চেলাৰী ফিক্স থাকিব। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 40 ইয়াৰ্ছ, এজ অন 1124। 5 নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ। পোষ্ট এটা মুকলি হৈছে আৰু ডিব্ৰুগড় লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেট ইন চাইক'লজি বা কমিউনিটি ছায়েন্স ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ফিল্ড অফ ডি এডিকশ্যন অৰ কাউন্সেলিং, প্ৰিভিয়াছ ৱৰ্কিং এক্সপিৰিয়েঞ্চ উইথ গভাৰ্ণমেণ্ট NGO এটচেট্ৰা। ইয়াৰ লগতে দিয়া হৈছে জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু লোকেল লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। আৰু ইয়াৰ লগতে কম্পিউটাৰ নলেজ আপোনালোকৰ ভালদৰে থাকিব লাগিব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 17,500 পাৰ মান্থ, ফিক্স থাকিব। এজ লিমিট মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ, এজ অন 1124। 6 নম্বৰ পোষ্টটো হৈছে ছুইপাৰ। 2টা পোষ্ট মুকলি হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি বৰপেটা আৰু গোলাঘাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন একো বিচৰা নাই আৰু এক্সপিৰিয়েঞ্চো একো বিচৰা নাই। ফ্ৰেছাৰ্ছসকলে আপোনালোকে জবটো কৰিব পাৰিব। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 9,000 পাৰ মান্থ, চেলাৰী ফিক্স থাকিব। এজ লিমিট দিয়া হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছ, এজ অন 1124। 7 নম্বৰতে নাৰ্ছৰ 6টা পোষ্ট মুকলি হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে কামৰূপ মেট্ৰ', গোলাঘাট, বৰপেটা, তিনিচুকীয়া, শোণিতপুৰ আৰু ডিব্ৰুগড়। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন নাৰ্ছিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট, এ কোৱালিফাইড নাৰ্ছ উইথ GNM বা BSc নাৰ্ছিং ডিগ্ৰী বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ শুড বি ট্ৰেইনড বাই এ ৰিকগনাইজ গভাৰ্ণমেণ্ট মেডিকেল ইনষ্টিটিউশ্যন। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ আৰু চেলাৰী ফিক্স থাকিব। এজ লিমিট দিয়া হৈছে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ, এজ অন 1124লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। 8 নম্বৰ পোষ্টটো হৈছে ৱাৰ্ড বয়। 6টা পোষ্ট মুকলি হৈছে।
ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে গোলাঘাট, বৰপেটা, তিনচুকীয়া, শোণিতপুৰ আৰু ডিব্ৰুগড়। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে মিনিমাম 8 পাছ কৰা কেণ্ডিডেট বিচাৰিছে। এক্সপেৰিয়েঞ্চ প্ৰিফাৰেবলি এক্সপেৰিয়েঞ্চড ইন সাচ চেণ্টাৰ্ছ, হেল্থ ইনষ্টিটিউট এটচেট্ৰা। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 13,000 পাৰ মান্থ আৰু চেলাৰী ফিক্স থাকিব। এজ লিমিট মিনিমাম 18 বছৰ বয়সৰ পৰা আপোনালোকে জবটো কৰিব পাৰিব আৰু মেক্সিমাম 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। Interested or eligible candidate may submit or post application in standard form of application along with self-attested document. Interested or eligible candidate সকলে জব কেটাৰ বাবে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ কৰাৰ লগতে আপোনালোকে ডকুমেণ্টবিলাক চেল্ফ এটেষ্টেড কৰি দিব লাগিব। ফৰ্মখনৰ লগতে ডকুমেণ্টবোৰ হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ৱৰ্ক এক্সপেৰিয়েঞ্চ এণ্ড 2 কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে এই এড্ৰেছত জমা কৰিব লাগিব বা আপোনালোকে বাই পোষ্ট কৰি পঠিয়াব পাৰিব। অফিচ অফ দ্য ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰভিশ্যন কাউন্সিল আছাম, হাউচ নং 1, দ্বাৰকা পথ, হাতীগাঁও, গুৱাহাটী 38। এই এড্ৰেছত আপোনালোকে জমা দিব লাগিব বা আপোনালোকে এই এড্ৰেছত বাই পোষ্ট বা স্পীড পোষ্ট কৰিও পঠিয়াব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ টাইমত যোগাযোগ কৰিব পাৰিব। 7002791653 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে 17 আগষ্টৰ ভিতৰত জব কেটাৰ বাবে আবেদন কৰিব লাগিব। লেটেষ্ট বাই 4 PM on 17 August 2024 clearly mentioning the location of the de-addiction cum rehabilitation center and name of the post applied for in the application. এপ্লিকেশ্যনখনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে, ৰিহেবিটেশ্যন চেণ্টাৰৰ নামটো মেনশ্যন কৰি দিব লাগিব। আৰু ইয়াৰ লগতে দিয়া হৈছে চেল্ফ এটেষ্টেড ডকুমেণ্টছ টু বি ছাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ কৰাৰ লগতে আপোনালোকে ডকুমেণ্টবিলাক চেল্ফ এটেষ্টেড কৰি দিব লাগিব। যেনে ডকুমেণ্টবিলাক হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ডেট অফ বাৰ্থ চাৰ্টিফিকেট, ক্লাছ 10 এডমিট কাৰ্ড, PRC গাঁওবুঢ়া চাৰ্টিফিকেট ফৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ, এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনালোকৰ কিবা এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট আছে তেতিয়াহ'লে লগত দি দিব। আৰু চাৰ্টিফিকেট ফ্ৰম ৰিহেবিটেশ্যন চেণ্টাৰ ইন ৰেচপেক্ট অফ পিৰ এডুকেটৰ্ছ ৰিকভাৰী অনলি ইন কেছ অফ পোষ্ট অফ পিৰ এডুকেটৰ। ইচ্ছুক প্ৰাৰ্থীসকলে জববোৰৰ বাবে আপোনালোকে 17 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। আৰু জবটোৰ যদি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব বিচাৰে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব, লগতে অফিচিয়েল এডভাৰটাইজমেণ্টটো তাতে গৈ আপোনালোকে চাব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে আমাৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাতে গৈ আপোনালোকে সবিশেষ চাই ল'ব আৰু এপ্লিকেশ্যন ফৰ্মখনো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।